আমাৰ হাতীৰ এইটো জগাটো চাফা কৰিলো ধুনীয়াকৈ চাফা কৰি ইয়াৰ পৰা বস্তুটো তাত লৈ পেলাম মানে চাইডত আগতে ধেৰে মানে ইয়াত জাম খাই গৈছিলে ন সেইটো কাৰণে অলপ মানে দূৰত পেলোৱাটো মানে ভাল ঐ পগিলা পাগল এইটো পাগল পাগল ঐ পাগল পাগল ঐ পাগল পাগলি পাগল ঐ পাগল পাগল Oh pagal pagla itu pagla ayo sapa koi dua dujone mili etu sapa koilo tar pisot aru dekhai asu এতিয়া আৰু অকন আছে বিনুদে অকন ধৰ মাৰি দিব এইখিনি যোনকেইটা অকন বাচি যায় ধানটো এইটো চাফা কৰিব আমাৰ এইফালে গোটেইখিনি হৈ গ'ল তো আমাৰ হাতীৰ কাম কৰা গোটেইখিনি যিমান জাবৰ চাবৰ আছিলে হাতীৰ মানে ধানত যিমানখিনি কলগছ বাচি যোৱা আছিলে গোটেইখিনি চাফা হৈ গ'ল আৰু ইয়াতে আছে দুপিছমান এপিছ এতিয়া খাবলৈ দি দিছোঁ তাৰপিছত আপোনালোকে জানেনে এইটো যোনটো যে হাতীৰ যে এই ৰছীডাল যে থাকে যে এইটো কিনিব পায় নে বনাব লাগে নে কি কৰিব লাগে আপোনালোকে জানেনে এই ৰছীটো মানে একচুৱেলি বনাব লাগে আমি মৰাপাট আনি আমি কিনি নিজে বনাব লাগে হাতীৰ ৰছী আৰু বেলেগ ৰছী মানে হাতীত মানে ইউজো কৰিব নাপায় বা প্লাষ্টিকৰ বা যিয়ে হওক মানে হাতীত মানে ইউজ কৰিব নাপায় চ' মৰাপাট আমাৰো মানে মৰাপাট ৰছীটো মানে এইটো বেয়া হৈ গৈছে এইটো কাচ বুলি কয় আৰু এইটো যোনটি ডিঙিত লগাই এইটো দুলচি বুলি কয় যে এইফালে মৰাপাট এইফালে মৰাপাট পুৰা পৰি আছে এইটো আমবাগানৰ পৰা আনাইছিলে মৰাপাটটো ভাল হয় মৰাপাটটো এইটো গ'ল বহুত দিন হ'লে ৰছীটো বনোৱা এতিয়া নতুনকৈ এটা বনাব লাগিব ৰছীটো একেবাৰে অৱস্থাই নাই যোনটো কলগছ বান্ধি পেলাই আনো ৰছী আৰু লাগে পেটি লাগে আৰু বহুত ৰছী থাকে আমাৰ মানে এতিয়া আমাৰ বেডিং চেডিং আৰু আমাৰ কামত নলগাওঁ না আমাৰ হাতীটোক সেইকাৰণে মানে আমাৰ গোটেইখিনি ৰছী নালাগে দুলচি আৰু কাজ হ'লে মানে আমাৰ মানে চলি যায় ত' ৰছীটোতো বনাবতো পাৰি যোনে হাতী মাংস থয় গোটেইখিনি ৰছীৰ কথাটো জানিবই তেনেহ'লে এই ৰছীটো কেনেকৈ বনায় আপোনালোকে এইটোতো নৰ্মেলত এইটো এনেকা কৰি পাক মাৰিব পাৰে যোনটো ইয়াৰ যোনটো মুণ্ডা বুলি যে কয় যে মুণ্ডা বুলি ৰ'ব দেখাইছোঁ এইটো মুণ্ডা বুলি কয় যে এইটো এই জগাটো এইটোৱে বনাবৰ কাৰণে টান যোনে পাৰে সিহঁতৰ কাৰণে সহজ যোনে নোৱাৰে সিহঁতৰ কাৰণে সিহঁতি মাথা মাৰি থাকিব লাগিব এইটো কেনেকুৱা কৰে কেনেকুৱা নাই চ' ভিডিঅ'টো বিনা স্কিপ কৰি চাই থাকিব ৰছীটো কেনেকুৱা বনায় মই পূৰা সম্পূৰ্ণকৈ গোটেই ভিডিঅ' দেখাই দিম আপোনালোকক ত' অকণমানকৈ ৰছীটো গুঠি লোৱাটো ভাল বাকী চব হাতীৰ যোনটো আৰু বাকী কাম আছে টাউনত ঘূৰাই আৰু কলগছ আনা সেইখিনি কাম আজৰি কৰি আৰু অলপ গুঠিম এতিয়া মৰাপাতটো ইয়াতে মেলিম বিনুত মৰাপাতটো ওলা মই এইটো অকণ টাইট কৰিব লাগিব এইটোৱেইটো এতিয়া কৰিম এইটো টাইট কৰি ল এই ৰছীটোতে মানে মেলি দিয়া হ'ব গোটেইখিনি মেলি দিয়াৰ পিছত মানে গাঠা হ'ব মানে ৰছীটো সেইফালে এনেকৈ টানি দিলে হৈ যাব মায়া গৰ্বে জালত ভাজ লাগি গৈছে মৰাপাতখিনিৰে এইটো আমাৰ সোণমণিৰ কাপোৰ ৰছীটোৰ একেবাৰে অৱস্থা নাই আমাৰ কাজটোৰ অৱস্থা দেখিছে কেনেকুৱা হৈ গৈছে একেবাৰে অৱস্থা নাই আমাৰ এইটো চ' আমাৰ এইফালে বিনুতে এইটো মেলি আছে পুৰা ৰছী মৰাপাতখিনি গোটেইখিনি ইয়াত মেলি দিব মেলি দিয়াৰ পিছত এটা যোনটো ভাগ হ'ব সেইটোৱে এটা চাইজৰ কৰি মানে দুটা গাঁঠিব লাগিব দুটা পাত ল'ব লাগিব ইমান শকত কাজ হয় না অকণ শকতকৈ বনাব লাগিব আৰু দলচি হ'লেতো একদম ইয়াতকৈ বহুত মিহিকৈ গাঁঠিব লাগিব চ' এইকেইটা গোটেই মেলি ল'ব আমাৰ এইফালে আমাৰ ৰুমৰ গেছ শেষ হৈ যোৱাৰ কাৰণে এইফালে চাওক মোৰ ৱাইফে ইয়াতে খানা বনাই আছে মানে ভিতৰত মানে গেছটো শেষ হৈ গ'ল ভৰোৱাই হোৱা নাই আৰু যোৱা ৰাতি যিহে বৰষুণ মানে যাব নোৱাৰিলোঁ গেছ ভৰাবৰ কাৰণে আকৌ তই আৰু বেলেগ কথা কি এইফালে মানে এইটো মানে আধাটো মানে গাঁঠি থৈছিলোঁ এইটো চ' এইটো মানে যোনটো আমি মুণ্ডা বুলি কৈছিলোঁ তাৰে মানে এইটো মানে পাৰ্টটো মানে ইয়াৰলৈকে অকণ
শকতকৈ যাব আৰু বাকী চব তলত যিমান থাকিব এইকেইটা চব মিহিকৈ যাব মানে যোনটো মুণ্ডা হ'ব তাতে ডাবুল পৰে নাই অকণ শকত হৈ যায় আমাৰ এইফালে মৰাপাট গোটেই মেলা হৈ গ'ল এতিয়া মৰাপাটটো মানে এতিয়া গাঁঠিম এতিয়া তো মুণ্ডাটো বনাবৰ কাৰণে এনেকুৱা পাত দুটাও লৈ ল'ব লাগিব ইমান শকত ইমানটো আধাত মিলালে হৈছে এনেকুৱা কৰি এইটো চিষ্টেম ল'লে হৈছে এইটো লৈ পেলাই এইটো পাত গুড়িটো এইটো যোনটো মৰাপাত দুটা ভাগৰ এইটো গুড়ি ইয়াত কৰি দিব লাগে আৰু এইটো গুড়ি ইয়াত কৰি দিব লাগিব ইয়াতে এনেকুৱাকৈ লৈ ল'ব আৰু এইটো এটা চাইজৰ এনেকৈ মাৰিবলৈ হৈছে যেহেতু এইটো আধাটো গাঁঠি ল'ল এতিয়া এই দুটাক জইন দিব লাগিব এনেকুৱা যোনটো এইটো দীঘল পাত থাকিব আৰু যোনটো এইটো সৰু সৰু পাতটো থাকিব এইটো বস্তু এইটো এই দীঘল পাতটোৰ লগত লগাব আৰু যোনটো এইটো চাইডৰ সৰুটো থাকে এইটো এই দীঘলটোৰ লগত লাগিব তো এনেকুৱা এইটো হৈ গৈছে মুণ্ডাটো আৰু অকণ গাঁঠি দিলে মুণ্ডাটো ফিক্স হৈ যাব এইয়া চাব পাৰিছে মুণ্ডাটো একদম ফিক্স পুৰা ফিক্স হৈ গ'ল চাক এতিয়া ইয়াৰ পৰা একদম এটা লাইনত গুঠি গুঠি মানে 22 মান গুঠিব লাগিব ইয়াৰ পৰা চিধা চিধিকে তাৰপিছত কাজ বনি ৰেডি হৈ যাব এফালে আধাটো ৰচি পুৰা গুঠি দিছোঁ আৰু ফালি আছে মানে এইটো ফালালৈকে মই কিবা এটা নাস্তা এটা কৰি লওঁ এফালে ৱাইফে কি বনাই থৈছে বা বাহিৰত চুপকি গৈছে দেখোন এইটো বিনু তই মেলি থাকা মই খানাটো খাই লওঁ তো এফালে খানা বনাই ৰেডি অকণমানকৈ খাই লওঁ কিবা এটা তাৰপিছত আকৌ ৰছীটো অকণ গুঠিম আকৌ হাতীটোলৈ ওলাই যাম তাৰপিছত গধূলি আৰু বাকী চব গুঠিম যদি এতিয়া যদি হৈ যায় তেনেহ'লে টাইম যদি থাকে তেনেহ'লে আজি এতিয়াই গুঠি পেলাই গোটেইখিনি ৰেডি কৰি দিম যদি টাইম নাপাছে তেনেহ'লে সন্ধিয়া আহি পেলাই গুঠিম আমাৰ ৰছী বনা কমপ্লিট হৈ গ'ল পুৰা 24 হাত ইয়াত হৈ গ'ল গুঠা এতিয়া অকণমান চিধাকৈ টানি পেলাই অকণমান হিট দিম ইয়াতে কি ধুনীয়াকৈ আহিছে ৰছী বনা চাক হিট দিব লাগিব এই গছটোত মেৰিয়া সেইটো মাথাটো দে গছটোত মাৰি পেলাই দীঘলকৈ টানি পেলাই মানে যোনকেইটা নোমখিনি থাকে কিছুমানে পুৰি দিয়ে মই নুপুৰোঁ মানে বস্তা দি টানি দিওঁ টানি গৈ থাক ৰ এক ছেকেণ্ড পুৰা জোৰে টান আৰু জোৰে টান জোৰ লগা আকৌ একদম মাথাত ধৰ তাৰ আধাৰত ক'ত ধৰিছ একদম মাথাত ধৰ অঁ তাতে টান বস্তাটো দে
এইফালে আমাৰ কাজটো বনাই ৰেডি আজি এইটোতে আজি কলগছ লুট কৰি বান্ধি আনিব লাগিব পাগলাটোক চাফা কৰিলোঁ আকৌ হেৰি কৰি দিছে এই পাগল কলগছ খাইছ ধুলু মুলু ফুলু মুলু চুলু মুলু গুলু মুলু তো দাঁতটো দীঘল গৈছে চ' এতিয়া আমাৰ গোটেইখিনি কাম হৈ গ'ল এতিয়া হাতীটোক চাফা কৰোঁ আৰু যাওঁ সেইখিনি কাটি দে এইটো কটাৰী দি কাটি দে এতিয়া হাতীটো আৰু কালি যোনটো জেগাৰ পৰা কলগছ আনিলোঁ তাতে যাম তাতে মানে মই মানে তাতে যোৱাকালি য'ৰ পৰা কলগছ আনিলোঁ তাতে মানে মোৰ নতুন চেণ্ডেল এযোৰ থাকি গ'ল চেণ্ডেলটোকো লৈ আহোঁ আৰু তাৰপৰা কলগছটো আনো চ' আজিৰ ভিডিঅ'টো কেনে পালে চাই পেলাই যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আজি কেনে বাই বাই